মই দশম শ্ৰেণীৰ এজনী ছাত্ৰী। প্ৰথমতে মই আমাৰ মাননীয় শিক্ষাগুৰুসকল নিজৰ সৰু ভনী অথবা সন্তান হিচাপে মোক ক্ষমা কৰিব। আজিকালি প্ৰায় সকলোবোৰ বিদ্যালয়তে বছৰেকীয়া খেল ধেমালি উৎসৱ অনুষ্ঠিত কৰা হয়। খেল ধেমালি মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ। আমাৰ জীৱনত ইয়াৰ প্ৰয়োজনীয়তা আমি নুই কৰিব নোৱাৰোঁ। খেল ধেমালিয়ে আমাৰ শৰীৰ আৰু মন দুয়োটাই নিৰোগী কৰি ৰখাত সহায় কৰে। স্কুল পৰ্যায়ত এই ধাৰণা প্ৰতিযোগিতাৰ আয়োজনে ছাত্ৰ ছাত্ৰীসকলৰ মানসিকভাৱে সজীৱ কৰি ৰাখে। বৰ্তমান তীব্ৰ প্ৰতিযোগিতাৰ এই যুগত খেল ধেমালিৰ জৰিয়তে বন্ধুত্ব আৰু ভাতৃত্ববোধ গঢ়ি উঠাৰ সহায় হয়। খেল ধেমালি শিক্ষাৰ অংগ আৰু এক সহ পাঠ্যক্ৰমিক ক্ৰিয়াকলাপ হিচাপে গুৰুত্ব দি আমাৰ বিদ্যালয়ত প্ৰতি বছৰে খেল ধেমালি অনুষ্ঠিত হয়। এই অনুষ্ঠান প্ৰায় ৪-৫ দিন চলে আৰু খেল ধেমালিৰ উৎসৱৰ পিছত বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানটো ছাত্ৰ ছাত্ৰীসকলৰ অতি আনন্দৰ বিষয়। সকলো ছাত্ৰ ছাত্ৰীয়ে গোটেই বছৰটো এই অনুষ্ঠানৰ বাবে বাট চাই থাকে। আমাৰ বিদ্যালয়তো প্ৰত্যেক বছৰৰ দৰে আজিও বঁটা বিতৰণী সভা পাতিছে। মই এতিয়ালৈকে আমাৰ বিদ্যালয়ৰ ৪খন বঁটা বিতৰণী সভাত যোগদান দিয়াৰ সুযোগ পাইছোঁ। তাৰ বাবে মই নিজকে আনন্দিত অনুভৱ কৰিছোঁ। বঁটা বিতৰণী সভাখন আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এক আনন্দ উৎসৱৰ নিচিনা। এই সভাৰ কিছুদিন আগে বিদ্যালয়ৰ বছৰেকীয়া খেল ধেমালি প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা, শৰীৰ চৰ্চা ব্যায়াম আদি প্ৰতিযোগিতা হৈ গ'ল। তাৰ বাবে আজি এই বঁটা বিতৰণী সভাখন পতা হৈছে। বঁটা বিতৰণী সভাৰ লগতে আমাৰ বিদ্যালয়ত সাংস্কৃতিক আৰু বৈচিত্ৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। সেইবাবে সভাৰ কিছুদিন আগৰে পৰা এইবোৰৰ আসৰৰ ধুম পৰি যায়। খেল ধেমালিৰ প্ৰতিযোগিতাত কৃতজ্ঞতা উদ্দেশ্য। যদিও বঁটা সকলোৱে লাভ নকৰে, কিন্তু এই সভাই আমাৰ মনত পিছৰবাৰ বঁটা লাভৰ বাবে উৎসাহ যোগায়। প্ৰতিজন শিক্ষয়িত্ৰী বঁটা গ্ৰহণ কৰিবলৈ সংকল্পবদ্ধ আৰু আমাৰ মনত এক প্ৰতিযোগিতামূলক ভাৱ বিকশিত হয়। এই দিনটো ভাল ফলাফল দেখুওৱা ছাত্ৰ ছাত্ৰীৰ পৰম উপকাৰ সাজে আৰু সকলো বিদ্যালয়তে প্ৰত্যেক বছৰে বঁটা বিতৰণী সভা পতা হৈছে। এইখিনি কৈয়ে মই মোৰ ভাষণ সামৰিলোঁ। ধন্যবাদ।